Hello and welcome to Gyanshila. So লৈ আহিছোঁ আকৌ অসম কুইজ পাৰ্ট 5 আহিবলগীয়া আসাম পুলিচ কনষ্টেবল নাইবা ডিএমই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় য'ত আমি অসমৰ ওপৰত যিখিনি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আমি ডিছকাছ কৰি আছোঁ এইটো পঞ্চম খণ্ড হয় ইয়াৰ আগত 4টা পাৰ্ট অলৰেডি আপলোড কৰা হৈ গৈছে আমাৰ প্লেলিষ্টত অসম কুইজ বুলি লিখি থোৱা আছে তাত সাৰ্চ কৰিলে তোমালোকে পাবা বাকি আগৰ পাৰ্ট কেইটা ওকে আৰু চেনেলটো যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দি থোৱা আছে তোমালোকে যদি গ্ৰুপত জয়েন হ'ব বিচাৰা লিংকত গৈ পেলাই জয়েন হ'ব পাৰিবা সো আজি প্ৰথম প্ৰশ্নটো আজি আছে কানিয়া কীৰ্তন পুথিখনৰ ৰচনা কোনে কৰিছিলে কানিয়া কীৰ্তন বুলি যিখন পুথি আছিল এখন কোনে লিখিছিলে ইয়াতে আছে মহেন্দ্ৰ কণ্ডলী হেমচন্দ্ৰ বৰুৱা শংকৰদেৱ আৰু মাধৱদেৱ শুদ্ধ উত্তৰ কি হ'ব তো শুদ্ধ উত্তৰ হ'ব অপচন বি হেমচন্দ্ৰ বৰুৱা এখন ৰচনা কৰিছিলে কানিয়া কীৰ্তন ঠিক আছে নেক্সট অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি হয় তো ইয়াতে অপচনত আছে হিমা দাস মনালিসা বৰুৱা মেহতা লাভলিনা বৰগোহাঁই ওপৰৰ এজনো নহয় তো কাৰেক্ট এনসাৰটো হ'ব অৰ্জুন বঁটা লাভ কৰা আমাৰ প্ৰথম অসমীয়া আছিল মনালিসা বৰুৱা মেহতা ওকে আৰু যদি প্ৰথম অসমীয়া মহিলা আছিল আৰু যদি প্ৰথম অসমীয়া কোন আছিল হলে তেতিয়া কি হ'ব ভোগেশ্বৰ বৰুৱা প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা ঠিক আছে নেক্সট চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয় যেটোক আমি চুকাফা দিৱস নাইবা অসম দিৱস বুলিও কওঁ কিমান তাৰিখে পালন কৰো আমি হেতু আছে 2 ডিসেম্বৰ তাৰিখে আমি পালন কৰো চুকাফা দিৱস নাইবা অসম দিৱস ওকে নেক্সট তলত উল্লেখ কৰা কেইখনৰ ভিতৰত অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য কোনখন কি হৈছে অকলতকৈ সৰু অভয়াৰণ্য ইট মিন্স ওয়াইল্ড লাইফ স্যাংচুয়াৰী স্মলেষ্ট তো এটা অপচন কি আছে ইয়াতে আছে লাউখোৱা গৰম পানী পবিতৰা ওপৰৰ এটাও নহয় তো এই অপচন তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গৰম পানী ওয়াইল্ড লাইফ স্যাংচুয়াৰী যিখন ক'ত আছে কাৰ্বি আংলঙত আছে কাৰ্বি আংলঙত এখন আছে আৰু এইখন আটাইতকৈ সৰু হয় ঠিক আছে ইম্পৰ্টেন্ট নেক্সট ত্যাগবীৰ বুলি অসমৰ কোনজন ব্যক্তিক কোৱা হয় ত্যাগবীৰ বুলি কোৱা হয় কাক ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা হেম বৰুৱা নে পদ্মনাথ গোহাঁই বৰুৱা শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন সি হেম বৰুৱা তাৰ পিছৰ প্ৰশ্নটোত আছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কোন হয় অসম ৰত্ন বঁটা পোৱা প্ৰথম গৰাকী অসমীয়া তেখেত হয় কোন ভূপেন হাজৰিকা কিমান চনত আছে প্ৰথমবাৰ পাইছিলে এটো 2009 চনত ভূপেন হাজৰিকা ওকে নেক্সট অসমত প্ৰথম অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল প্ৰথম গৰাকী মুখ্যমন্ত্ৰী যি কংগ্ৰেছৰ নাছিল তো যেতিয়া স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছৰ চলি আছিল তো তাৰ পিছত প্ৰথম গুজন ব্যক্তি কোন হয় যি কংগ্ৰেছৰ নহয় আৰু মুখ্যমন্ত্ৰী হৈছিল তেখেত হৈছে গোলাপ বৰবৰা ওকে নেক্সট অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কত অনুষ্ঠিত হৈছিল ভেৰি ইম্পৰ্টেন্ট তো আমাৰ অসম বিধানসভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰিছিল গুৱাহাটীত নেকি নাই গুৱাহাটীত নহয় বহুতে এটো গুৱাহাটী বুলি ভাবিব গুৱাহাটীত নহয় এইখন হৈছিল শিলঙত 1937 ঠিক আছে তো আমাৰ তেতিয়া অসমৰ ৰাজধানীও শিলঙে আছিল শিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল 1973 তে তো এই কাৰণে প্ৰথমখন অধিৱেশন অসম বিধানসভাৰ অনুষ্ঠিত হৈছিল শিলঙত ওকে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল তো গোপীনাথ বৰদলৈ আগত যেটো লোকপ্ৰিয় এই উপাধিটো লাগে এইটো কোনে প্ৰদান কৰিছে তেখেতক এই উপাধিটো দিছিল জয়ৰাম দাস দৌলত ৰামে ওকে নেক্সট জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি প্ৰথম অসমীয়া কিতাপ যিখনে আমাৰ জ্ঞানপীঠ বঁটা পাইছিল আৰু সেইখন হয় কি মৃত্যুঞ্জয় কোনে লিখিছিলে এখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল তেওঁ তাৰ পিছত বনফুল এখন কি হয় এখন হৈছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া কিতাপখন
ঠিক আছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখন হৈছে বনফুল যিখন লিখিছিলে কোনে যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে এইখন বনফুল আৰু যতীন্দ্ৰনাথ দুৱৰা হৈছে আমাৰ প্ৰথমগৰাকী অসমীয়া যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মনত থাকিব ওকে আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সুধিলে তেখেত হ'ব মামণি ৰয়ছম গোস্বামী ঠিক আছে সো এইখিনি আজিৰ ভিডিঅ'টোৰ কাৰণে অসম কুইজৰ ওপৰত প্ৰশ্ন উত্তৰ কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু ইংলিছ গ্ৰামাৰ সিৰিজটো মই কণ্টিনিউ কৰি আছোঁ ডেইলি সেইটো মিছ নকৰিবা আজি সন্ধিয়ালৈ সেইটো মই ইংলিছৰ সিৰিজটো সন্ধিয়ালৈ মই আপলোড দি দিম ওকে সো আৰু আমাৰ আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে যদি PDF তোমালোকে ক্ৰয় কৰিব বিচাৰা তেতিয়াহ'লে এই PDFটো বনোৱা হৈছে কনষ্টেবল পৰীক্ষাৰ কাৰণে য'ত 700 কুৱেশ্যন থাকিব জিকে আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত যেটোৰ মূল্য হৈছে ₹70 গোটেই কুৱেশ্যনখিনি আসামিজ মিডিয়ামত আছে ইয়াতে যদি ল'ব বিচাৰা তেতিয়াহ'লে হোৱাটছআপ নম্বৰ স্ক্ৰীনত দি দিছোঁ এই নম্বৰটোত কণ্টেক্ট কৰিবা 8402086470 নাইবা ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে তাত গৈ পেলাই তোমালোকে পাৰচেছ কৰিব পাৰা ঠিক আছে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing see you soon